নমস্কাৰ। আজি আমি কথা পাতিম গ্ৰহৰ ৰত্ন বিষয়ে। আমি কেতিয়া কোনটো পাথৰ পিন্ধিব লাগে বা কেতিয়া কোনটো পাথৰ পিন্ধিব নালাগে তাৰ বিষয়ে অলপ জানো আহকচোন। আমি চবচে প্ৰথমে কথা পাতিম যে আমি কিহৰ মতে গ্ৰহৰ পাথৰ পিন্ধিব লাগে। চবচে প্ৰথম কথাটো হ'ল যে আমি সদায় লগ্নখনৰ মতে বা আপোনাৰ লগ্ন শুৱনিখনৰ মতেহে গ্ৰহৰ পাথৰ পিন্ধিব লাগে। আমি কেতিয়াও নিজৰ ৰাশি চাই বা ৰাশিৰ যোনখন শুৱনি থাকে, চন্দ্ৰ শুৱনি বুলি কয়, সেইখন চাই পেলাই আমি কেতিয়াও গ্ৰহৰ ৰত্ন ধাৰণ কৰিব নালাগে। গ্ৰহৰ ৰত্ন ধাৰণ কৰাত বহুত নিয়ম আছে। আমি বহুতৰ মই দেখিছোঁ যে বহুত ভুল পাথৰো পিন্ধি থাকে। তাৰ বিষয়ে আজি অলপ ক'ম। চবচে প্ৰথমে মই ক'ব বিচাৰিম যে আমি সদায় লগ্ন শুৱনিখনৰ বিষয়ে চাই পেলাই সেইখন চাই পেলাই গ্ৰহৰ ৰত্ন পিন্ধিব লাগে। আৰু আমি সদায় নিজৰ ভাল শুভ গ্ৰহকেইটাৰহে পাথৰ পিন্ধিব লাগে। কেতিয়াও আমি আমাৰ মাৰক বা যোনটো গ্ৰহে আমাক কষ্ট দিব পাৰে তাৰ পাথৰ কেতিয়াও আমি জীৱনত পিন্ধিব নালাগে। আমি চবচে ভালটো আপুনি আপোনাৰ লগ্নৰ পাথৰটো পিন্ধক বা আপুনি আপোনাৰ পঞ্চম বা নৱমৰ পাথৰ পিন্ধক। বহুতে মোক কয় যে মই গ্ৰহৰ পাথৰ পিন্ধিছিলোঁ কিন্তু মোৰ একো ভাল প্ৰভাৱ নাপালোঁ, সেইবাবে মই গ্ৰহৰ পাথৰকেইটা পিন্ধিলোঁ। আপুনি তাত চাব লাগিব যে আপুনি সঁচাকৈ আপুনি যোনটো দৰকাৰী পাথৰ আপুনি সেইটো পিন্ধিছে নে আপুনি অদৰকাৰী যোনকেইটা আপোনাৰ কাৰণে মাৰক গ্ৰহ বা আপোনাৰ কাৰণে যোনকেইটা গ্ৰহই আপোনাক বেয়া প্ৰভাৱ দিব পাৰে সেইকেইটা গ্ৰহৰো পাথৰ পিন্ধিছে। সেইকাৰণে গ্ৰহৰ পাথৰ বৰ বেছি কেতিয়াও পিন্ধিব নালাগে। তাৰ লগতো কিছুমান কথা আছে যে আমি কিছুমান গ্ৰহৰ লগত কিছুমান পাথৰ পিন্ধিব নালাগে, যেনেকৈ নীলমৰ লগত কেতিয়াও পুখুৰাজ পিন্ধিব নালাগে, জাৰকনৰ লগত কেতিয়াও আপুনি পুখুৰাজ পিন্ধিব নালাগে। ধৰি লওক আপুনি আকৌ ৰুবিৰ লগত কেতিয়াও গোমেট পিন্ধিব নালাগে। তেনেকুৱা কিছুমান কথা আছে যে সেইকেইটা আপুনি মানি চলিব লাগিব। আপুনি কোনটো গ্ৰহৰ পাথৰ পিন্ধিছে, কাৰ লগত কোনটো পিন্ধিব লাগে সেইকেইটাৰ বিষয়ে আপুনি ভালকৈ জানিব লাগিব। আৰু চবচে প্ৰধান কথাটো হ'ল যে আপোনাৰ গ্ৰহটোৰ স্থিতিটো ভাল হ'ব লাগে। কেতিয়াও সেই গ্ৰহটো নীচ হ'ব নালাগে, কেতিয়াও সেই গ্ৰহটো বেয়া স্থিতিত থাকিব নালাগে, যেনেকৈ অষ্টম ঘৰত থাকিব নালাগে, কেতিয়াও সেই ষষ্ঠ ঘৰত থাকিব নালাগে বা আপোনাৰ ধৰি লওক দ্বাদশ স্থানতো গ্ৰহটো কেতিয়াও থাকিব নালাগে। বহুতৰ মুখত কোৱা শুনো যে মোৰ এক্সিডেণ্ট হ'বলৈ আছিলে সেইবাবে মই ৰক্তবালে পিন্ধিছোঁ। সেইটো কিন্তু ভুল কথা। আপোনাৰ যদি কেনেবাকৈ মংগলৰ স্থানটো ভাল নহয় বা তাৰ স্থিতিটো ভাল নহয়, সি কোনটো ৰাশিত আছে সেইটো চোৱাটো বহুত বেছি ইম্পৰ্টেণ্ট হয়। তো সি যদি বেয়া ৰাশিত আছে, বেয়া স্থিতিত আছে বা নীচ মংগল হয়, তেতিয়াহ'লে আপোনাক কিন্তু সি কেতিয়াও এক্সিডেণ্টৰ পৰা নবচায়, ওলোটাই আপোনাক সি বিপদতহে পেলাব। কাৰণ গ্ৰহৰ ৰত্নই কেতিয়াও গ্ৰহটোৰ প্ৰভাৱটো কমাই নিদিয়ে, সি সদায় গ্ৰহটোৰ প্ৰভাৱটো বঢ়াই দিয়ে আৰু সি বহুত বেছি শক্তিশালী কৰি দিয়ে। সেইকাৰণে আমি সদায় ভাল গ্ৰহৰহে পাথৰ পিন্ধিব লাগে। কেতিয়াও আমি আমাৰ বেয়া গ্ৰহৰ পাথৰ পিন্ধিব নালাগে। মই বহুতৰ হাতত দেখিছোঁ যে বহুত বেছি পাথৰ পিন্ধি থাকে, তো সেইটো বহুত ডাঙৰ ভুল হয়। সদায় আমি আপোনাৰ 2-3টা গ্ৰহই বেছিভাগ ভাল দেখা যায় শুৱনিখনত, সেই গ্ৰহকেইটাৰে পাথৰ পিন্ধিব লাগে। আৰু গ্ৰহৰ অধিপতি স্থানটো কিন্তু ভাল হ'ব লাগিব। গ্ৰহৰ ৰত্নটো পিন্ধোৱাৰ আগত আমি বেছিকৈ তাৰ বলটো চাই লওঁ যে গ্ৰহটোৰ বল কিমান আছে। যদি সি বাল্য অৱস্থাত আছে তেতিয়াহ'লে কিছুমানে গ্ৰহৰ পাথৰ পিন্ধায়, কিন্তু সেইটো এটা কথা নহয়। তাতকৈ আৰু বেছি চাব লাগে যে তাৰ চট বলটো চাব লাগে, য'ত দিগবল, চেষ্টা বল সেইবিলাকৰ কথা পতা হয়। আৰু অষ্টক বৰ্গাটো চোৱাটো বহুত বেছি ইম্পৰ্টেণ্ট হয়। সেইবাবে আপুনি যেতিয়া গ্ৰহৰ পাথৰ পিন্ধে এজন ভাল জ্যোতিষীৰ লগত কথা পাতিহে গ্ৰহৰ পাথৰ পিন্ধিব। নহ'লে কিন্তু আপোনাৰ সেই গ্ৰহটোৱে বহুত বেছি অসুবিধা বা আপোনাৰ কৰ্মত বেছি বাধা দিব পাৰে। ধন্যবাদ।